Hello everyone, welcome back to my channel. অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলো। আশা কৰোঁ যাতে সকলোৱে ভালে আছে। তো এফালে চাওকচোন বৰষুণ দি আছিল, অকমান আগত ৰখিছে বাৰু। তো আজিৰ পৰা কলেজ যিহেতু ষ্টাৰ্ট হৈছে ভাবিলোঁ ব্লগ এটাকে কৰোঁ, কাৰণ অকমান শেডিউলটো চেঞ্জ হ'ব। ইয়াৰ আগত যোনবোৰ ব্লগ দেখি আছিল এতিয়াতো কলেজ বন্ধ আছিল। তো কলেজ খুলিলেনো কি কৰোঁ কি নকৰোঁ দেখুৱাই আছোঁ এই ব্লগটোত। আৰু মই আৰ্লি ৰাইজাৰ নহয়, মানে ৰাতিপুৱা সোনকালে নুঠো, একদম মানে দেৰিকৈ উঠোঁ। তো আজিৰ পৰা ট্ৰাই কৰিছোঁ সোনকালে উঠিবলৈ। আচলতে ৰাতি দেৰিকৈ মোৰ এনেকৈ অভ্যাস আছিল। তো আজিৰ পৰা ট্ৰাই কৰিছোঁ সোনকালে উঠিবলৈ। তো 6টাত উঠিলোঁ ৰাতিপুৱা। 6টাত উঠি ঘৰৰ কাম কাজখিনি এতিয়া কৰিম, আপোনালোকক দেখুৱাই আছোঁ ব্লগটোত কি কৰোঁ কি নকৰোঁ। সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, স্কিপ নকৰি। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱাই ভিডিঅ'বোৰ আপোনালোকে পাই থাকক। তো এইফালে চাওকচোন শুই উঠি দেখিছোঁ পূৰা বিচনাত শুই আছে, আৰু এইফালে ভণ্টি আৰু মোৰ ইউনিফৰ্ম উলিয়াই থোৱা আছে, আৰু এইখিনি হৈছে ধুই থোৱা কাপোৰ শুকাই গ'ল। তো এতিয়া জাপিবলৈ থৈ দিয়া আছিল। তো মই প্ৰথমে এইখিনি ধুনীয়াকৈ জাপি ল'লোঁ। দেখিছেই ন, ঘৰৰ কামখিনি কৰি মেলিহে মই কলেজলৈ ওলাম। আগতে নকৰিছিলোঁ বাৰু, কিন্তু এতিয়া ভাবিছোঁ গোটেই ঘৰৰ কামখিনি কৰি মেলি ওলাম বুলি আজিৰ পৰা। তো ট্ৰাই কৰিছোঁ। এতিয়া কাপোৰখিনি জাপি জেগাত থৈ ল'লোঁ, তাৰপিছত ঘৰটো ভালকৈ ঝাৰু মাৰি ল'লোঁ। দেখিছেই ন। আপোনালোকে জনাবচোন কমেণ্ট ছেকশ্যনত কোন কোন আৰ্লি ৰাইজাৰ আৰু কোন কোন নাইট অল হয়। আৰ্লি ৰাইজাৰ মানে যোনে যোনে সোনকালে উঠি ভাল পায়, সাৰ পায়, আৰু নাইট অল মানে ৰাতি দেৰিলৈকে সাৰ পাই থকা। তো এইফালে ঘৰটো সাৰি হোৱাৰ পিছত মই ঘৰটো মুচি লৈছোঁ। দেখিছেই ন, লাইটিংটো অকণমান ইয়াত বেয়া হৈ গৈছে, কাৰণ লাইটটো পূৰা জ্বলি আছে, তাৰ লাইটিংটো পূৰা মোবাইলত পৰি গৈছে। তো ঘৰটো মুচি হোৱাৰ পিছত এয়া চাওকচোন, ৰাতিকেই মই ৰেডি কৰি থৈছিলোঁ আলু চালু কাটি, আৰু এইফালে ভাত আৰু দাইলৰ কাৰণে মই চাউল আৰু দাইল ধুই পাতি লৈছোঁ। ভাত আৰু দাইল হোৱাৰ পিছত চব্জি বনাই আছোঁ, বিনছ বনাম, তাৰপিছত এইফালে কণী আৰু বিলাহী দি ভুজি বনাম। তো গা চা ধুই মেলি মই ৰেডি হৈ পেলাই এইফালে খাই ল'লোঁ ভাত। তো খাই মেলি ওলাই ল'লোঁ এতিয়া কলেজলৈ বুলি। এমাহৰ পিছত কলেজ যাব লৈছোঁ, যাওঁ নাযাওঁকৈ। দেখিছেই ন, আৰু এইফালে বৰষুণ গোটেই দি আছিল, যিহেতু গোটেই পানী হৈ গ'ল। ৰাতিপুৱা বৰষুণ দি আছিলে কাৰণে দেখিছেই ন। তো এতিয়া অ'টত গৈ আছোঁ, অকণমান চিপ চিপকৈ বৰষুণ দিয়ে আছিল বাৰু। নামি পেলাই এতিয়া গৈ আছোঁ, দেখিছেই ন, মৰাণ টাউনখনো পানী পানী হৈ আছে। তো কলেজো আহি পালোহিয়ে গলিটোত, এয়া দেখিছে ন। তো মই কলেজত ক্লাছ কৰোঁগৈ, আৰু ক্লাছ কৰি একেবাৰে দেখুৱাম আপোনালোকক। 6 hours later. পূৰা 6 ঘণ্টা ক্লাছ কৰি ইফালে ওলাই আহিলোঁ। এতিয়া কলেজত মোবাইল নুলিয়ালোঁ, যিহেতু একদম এলাও নাই মোবাইলটো, মই ৰিস্ক নলওঁ কলেজত উলিয়াবলৈ। কিবা পাতিলে যেতিয়া এলাও হয় ফোন, তেতিয়াহে উলিয়াওঁ। তো ক্লাছ কৰি, আৰু এইফালে টাইমো নহ'ল বাৰু, ক্লাছ একেৰাহে হৈ আছিল। তাৰপিছত আহিলোঁ বুক ষ্টলত কিতাপ কেইখনমান চাব আছিল। চাই মেলি এইফালে পংকজ দেখিছে ন আহিলে, কাপোৰ দুটামান কিনিলোঁ। কিনি মেলি সি ৰখিলেগৈ, কাৰণ মই কম্পিউটাৰ ক্লাছ আছিলে। 1.5 ঘণ্টা বেচেৰা গাড়ীতে বহি ৰখি থাকিলে মোৰ কাৰণে, ৰখিব ক'লোঁ কাৰণে। তো এতিয়া ক্লাছলৈ গৈ আছোঁ। মোৰ অৱস্থা দেখিছে ন, চুলি তুলি ঝাপৰি হৈ গ'লোঁ। এইফালে টোপনিও ধৰি আছে। ক্লাছৰ পৰা ওলাই আহি সেইটো চাওকচোন, মোৰ ভাগৰ লাগিছে কাৰণে চিপছ আৰু ঠাণ্ডা এটা আনি দিম বুলি ক'লে খাবলৈ। তো মই গাড়ীতে বহি আছোঁ। ইমানেই টোপনি ধৰিছে ন, পূৰা 16 ঘণ্টা মোৰ এনেকৈ কাম কাজ, চিডিৰ পৰা উঠা নমা, ক্লাছলৈ কৰোঁতে গ'ল। আৰু এইফালে কাপোৰ কেইযোৰ মোৰ, আৰু ঠাণ্ডাৰ বটলটো, আৰু এইখন কিনিলোঁ চাওকচোন আজি মই ডাইনিং টেবুলত অকণমান চেঞ্জ কৰিবলৈ। ইমান ধুনীয়া লাগিছে ন। কাপোৰ কিনিব সোমাওঁতে দেখিলোঁ, তো ইমান মৰম লাগিলে, ভাল লাগিল ন, মই লৈ ল'লোঁ সেইকাৰণে। আৰু এইযোৰ চাওকচোন, শ্বৰ্ট কুৰ্তি এটা লৈ দিলে পংকজে, আৰু এটা শ্বৰ্ট নাইটি হাত কটা কটনৰ। যিহেতু ইমান গৰম, মোৰ নাইটিকেইটা দীঘল দীঘল আছে, সেইকাৰণে শ্বৰ্ট নাইটি এটাকে লৈ দিলে হাত কটা। লগতে সিও জিন্স পেণ্ট আৰু জিন্সৰ শ্বাৰ্ট এটা ল'লে। তো সি যেতিয়াই কাপোৰ লয় মোলৈও কিবা এটা লৈ দিয়েই। আৰু এইফালে মা আৰু এইফালে ভণ্টি স্কুলৰ পৰা আহি পূৰা শুই আছে। তো পংকজলৈ মই চাহ বনাই দিলোঁ, গাখীৰ চাহ খুৱাই মেলি পঠিয়াই মই অকণমান ভাত খাই ল'লোঁ আকৌ এবাৰ, যিহেতু ভোক লাগিছিল। তো আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।